কিন্তু হৰপ্পা আৰু মহেঞ্জোদাৰোৰ নগৰখন বৰ্তমান ক'ত আছে? বৰ্তমান পাকিস্তানত আছে। তাৰ যিবিলাক মোহৰ বা সেই সময়ৰ যিবিলাক স্মৃতিচিহ্ন আৱিষ্কাৰ হৈছে মাটিৰ কামৰ, এই মাটিৰ কামৰ যিখিনি কাম, যিখিনি কলা, সেই কলা কিন্তু আমাৰ ভাৰতত আজিও আছে। ভাৰতৰ ভিতৰত প্ৰতিটো কোণে কোণে চুকে কোণে আছে, যিটো আমি সংস্কৃতি হিচাপে আমাৰ পূজা পাৰ্বণত ব্যৱহাৰ কৰোঁ, আমাৰ আধাৰ হিচাপে। আমাৰ চাকিটো সদায় মাটিৰ। এই মাটিৰ চাকিটো এনেকুৱা নহয় যে অসমত এই মাটিৰ চাকিটো যদি কোনোবা হিন্দু আমেৰিকাত আছে তেওঁ মাটিৰ চাকি এটাই জ্বলাব। আমাৰ বিলাসীপাৰাত এই মাটিৰ শিল্পৰ এক উচ্চ নিদৰ্শন আছে। ইয়াত পালপাৰাত চাব 1 কিলোমিটাৰ দীঘল পালপাৰা, য'ত মৃৎশিল্প কৰা হৈছে। আমাৰ আচাৰীকান্দি গাঁওখন পৃথিৱীৰ ঐতিহ্যমণ্ডিত গাঁও। অৰ্থাৎ হিন্দু সভ্যতাৰ পৰা আৰম্ভ হোৱা মৃৎশিল্প আজিও আমাৰ হেৰাই যোৱা নাই। আৰু হিন্দু সভ্যতাত বা হিন্দু সংস্কৃতিত আজিও মাটিৰ শিল্প জড়িত হৈ আছে। আমাৰ ৰামায়ণৰ যি সভ্যতা, ৰামায়ণ যুগৰ যি সভ্যতা, সেই সভ্যতা আনকি আমি অৱশ্যে পঢ়ি পাইছোঁ, কথাটো নিজস্ব বক্তব্য নহয় দেই। ৰোম শব্দটো ৰাম শব্দৰ পৰা অহা বুলি কিছুমান পণ্ডিতে কয়। কাৰণ ৰোমত এট্ৰুস্কান বুলি এটা জনজাতীয় লোক আছিল। এট্ৰুস্কান, যিসকল ৰোমত বৰ্তমান ৰোমানসকলে বাস কৰে, ৰোমানসকলৰ আগতে যিসকল তাত বসবাসী আছিল তেওঁলোকৰ নাম আছিল এট্ৰুস্কান।